Hi everyone, Chitra's Kitchen আৰু এটা ব্লগলৈ সকলোকে স্বাগতম জনাইছো আৰু আজি বৃহস্পতিবাৰ আৰু আজি ব্লগটো আমি ষ্টাৰ্ট কৰো বলক আৰু আজি বতৰটো হৈছে ডাৱৰীয়া আজি মিচিক আৰু মই দুটা মেচিং হৈ গলো হয় না মিচু কি হ'ল কই যোৱা ও বাহিৰলৈ যাব নোৱাৰি ন দেখা বৰষুণ আসলে লৰা ছোৱালীবোৰো ঘৰত থাকি থাকি আমনি লাগিছে কিমান ভিতৰতে সোমাই থাকিব আৰু বতৰো যিহে কৰিছে বাহিৰত চোতাললৈ উলিয়াই নিবলৈ দিগদাৰ হাতো মই খুলি দিছো ৰবা খুলি দিছো বেয়া যাবা বৰষুণ পেলাই আছে এটা গেটৰ বাহিৰলৈ কেনেকৈ যাবা এতিয়া হাই এভৰিৱান ভাবিছোঁ চাগে ক'ত যায় এজনী ওলাই মেলি আজিও আচলতে বজাৰ কেইটামান আছে আৰু মানে একেটাৰ লগত যাম মই পুতুককৈ কৰাই নিমগৈ বুলি ক'লে কাৰণখনলৈ মানে যিকেইটা বজাৰ আছে মই নগ'লে নহ'ব সেইকাৰণে যাবলৈ ওলাইছোঁ আৰু মিচিকটো মাহঁতৰ লগত থাকিব এইফালে ককাকৰ লগত খেলি আছে আৰু আজি মই জিন্স পিন্ধি ওলাইছোঁ বাৰিষা বতৰ তেখেতলৈ ৱেইট কৰি আছোঁ ফটো দুখনমান মাৰি ল'লোঁ সেইকাৰণে চুলিখিনি খোলা আছে ইনষ্টাগ্ৰামত দিম চাব আৰু মোক ইনষ্টাগ্ৰামতো ফ'ল' কৰিব পাৰে তলত নামটো দি দিছোঁ আৰু লিংকটো মই কমেণ্ট ছেকশ্যনতে দি দিম পিন কৰি দিম চাব পাৰিব আৰু ৰৈ আছোঁ তেখেতলৈ এতিয়া চুলিখিনিও বান্ধি লওঁ চাবি আহি গ'ল আমাৰ বজাৰ চজাৰ কৰি আহিলোগৈ এই খোৱা বস্তু আৰু বৰষুণ দেখিছেনে মই আধা এফালে তিতিলোঁ এই মানুহটোৰ লগত আহিলে মানুহে নিজৰ ফালে ভাবিটো কৰি থৈ দিয়ে মই তিতি আহি আছোঁ মোৰ এফালে দুখন তিতা ক'ত নিজৰ ফালে কৰি থৈছোঁ ভাগ্য কমে মই আজি পাতলি এটা পিন্ধি আহিলোঁ তিতিলেও গম নাপায় মোৰ লগত সেই উল্টা ফুল্টা ঘটনাটো কেলৈ হৈ থাকে মানে এতিয়া আৰু ভাবিছিলোঁ মিচিকলৈ চাইকেল এখন ল'মগৈ বুলি কিন্তু সময় নহ'লে 3টা বাজিলে যে এখেতৰ ভোকো লাগিছে মোৰো লাগিছে অকণমান সেইকাৰণে ঘৰলৈকে যাওঁগৈ এতিয়া আৰু বৰষুণো ইমান দিছে ন গাড়ী পৰা নামিবলৈ মন নগ'লে আৰু গাড়ীখন সেইখন নহয় আচলতে সেইখনেই হয় কি হয় যদি গেছ কৰিব পাৰে ক'বচোন হয়নে না ছাছপেঞ্চ বেলেগ আৰু মানে এইখন ওচৰৰ পৰা নেদেখা গমেই পাই যাব গম পালেও কওক আপোনালোকৰ পৰানো কি কথা লোক ক'ম আৰু আমাৰ হনুমানজী আহি পেলাই এইখন গাড়ীত উঠিলেহি তেখেতে মোক কয় ন মইনো ভাল হেণ্ডিমেড নহয় মই গাড়ী আগলৈহে চাওঁ কোনো চাই মেলি নিদিওঁ একো মায়ে একদম চাই থাকে মাক ইয়াত বহাই ল'ব লাগে গোটেইখন হেণ্ডিমেড কৰি থাকে মই সেইটো ক্ষেত্ৰত বেয়া বোলে মই চাপত নাচাওঁ পাহৰিয়ে থাকোঁ গাড়ীত থকাৰ পাছত বৰষুণ যিহে পৰিছে ঘৰ পালোহি আমি ছাতা দো মিচিকক মায়ে ঠগিলে নি হাই এভৰিৱান ব্ৰেকফাষ্ট কৰি আছোঁ আজি ব্ৰেকফাষ্টত বনিছে দোচা আৰু চাম্বাৰ ভণ্টিয়ে বনাইছে বাৰু বিৰাট ধুনীয়া হৈছে খাবলৈ মই এবাৰ টেষ্ট কৰি চালোঁ এতিয়া ফাইনেল ব্ৰেকফাষ্টটো কৰি আছোঁ চাম্বাৰটো খালে বিৰাট টেষ্টি হৈছে কোনে কোনে দোচা চাম্বাৰ খাই ভাল পায় মোক কমেণ্টত লিখিবচোন
হাই এভৰিৱান, কালি ব্লগটো শেষ কৰাকৈ নহ'ল, সেইকাৰণে ভাবিলোঁ আজিও অলপমান কৰি লওঁ ব্লগটো, তেতিয়াহে ভাল লাগিব ব্লগটো। তেতিয়াহ'লে চাওঁচোন ব'লক আজি কি কৰোঁ দিনটো। আৰু ভাবিছোঁ কালি যে ব্ৰেড বনোৱা কথা আছিলে, বনোৱাটো নহ'লে আজিয়ে বনাম চাগে। আৰু আজিও ডিব্ৰুগড়ৰ বতৰটো বৰ ঠিক নহয়, বৰষুণ আহোঁ আহোঁ কৰি আছে। চ' মই ইষ্টটো এই ধৰণে বটল এটাত থৈ দিওঁ আৰু ডেটটো লিখি থৈ দিওঁ, তেতিয়া ভাল হয় কেতিয়া ইষ্ট গম পাবলৈ। আৰু ফ্ৰিজতে থৈ দিওঁ ডাইৰেক্ট মই। এইখিনি কুহুমীয়া গৰম গাখীৰ হয়, মানে কুহুমীয়া হয়, ঠাণ্ডাও নহয় গৰমো নহয়। বেছি গৰম গাখীৰ নল'ব, বেছি গৰম গাখীৰ ল'লে নহয় ইষ্টখিনি মৰি থাকে। ডাঙৰ চামুচেৰে এচামুচ চেনি দিছোঁ, এইখিনি মানে ইষ্টৰ খানা হয়। গুলি দিম এতিয়া। আৰু এই 3 চামুচ, এই সৰু চামুচখনে, যিখন সৰু চামুচখন, এইখন 3 চামুচ ইষ্ট দিছোঁ। এয়া চব ইষ্টখিনি 10 মিনিটৰ পাছত এই ধৰণে ওপৰলৈ ফুটা ফুটা হৈ যেতিয়া আহে, মানে ইষ্টখিনি আমাৰ এক্টিভেট হৈ যায়। যদি ইষ্টখিনি 10 মিনিটৰ পাছতো এনেকুৱা নহয় ন, আপোনালোকে কামটো আকৌ কৰিব লাগিব, তেতিয়া ইষ্টখিনি কেতিয়াবা বেয়া হৈ যায় বা এক্টিভেট নহয়, এনেকুৱা হ'ব লাগিবই, ওপৰলৈ ফেন নিচিনাকৈ উঠি অহা। মই এই কাপটো জোখাৰে 2.5 কাপ গাখীৰ লৈছোঁ আৰু মেকি মেজাৰমেণ্টছখিনি এইটো কাপেৰে দিছোঁ। এতিয়া এছা 1 কাপ, 2 কাপ, 3 কাপ, 4 কাপ, 4 কাপ ময়দা, নিমখ, আৰু সৰু চামুচে 4 চামুচ পাউডাৰ গাখীৰ দিছোঁ। পাউডাৰ গাখীৰ দিলে ব্ৰেডটো বহুত কোমল হয়, সেইকাৰণে পাউডাৰ গাখীৰটো পাৰিলে এড কৰিব। সানি লওঁ পনীয়া পনীয়া নিচিনা, কিন্তু যেতিয়া মুঠিমকৈ নহয় তেতিয়া ডো নিচিনা হৈ আহিব। মুঠি ল'ব লাগিব। সেয়া চব এতিয়া পনীয়া নিচিনা দেখিছে, কিন্তু অলপ দেৰি পিছত ভালদৰে মঠাৰ পাছত এতিয়া ডো নিচিনা হৈ যাব। যদি বেছি ড্ৰাই নিচিনা লাগে আৰু টান নিচিনা লাগে নহয়, আপোনালোকে অকণমান পানীও এড কৰিব পাৰিব ইয়াত। এইখিনি চব একদম এনেকৈ মিহি চফ্ট স্মুথ হোৱালৈকে এই ধৰণে মঠি ল'ব লাগিব। এই মঠাটোতে ব্ৰেডটো কেনেকুৱা হ'ব বহুত নিৰ্ভৰ কৰে। সৰু চামুচে 2 চামুচ বাটাৰ দিছোঁ। অকণমান বাটাৰ সানি দিছোঁ। ঢাকি পেলাই মিনিমাম 1 ঘণ্টা ৰেষ্ট কৰিব দিম, যাতে ডোটো ফুলি উঠে। ইয়াত ডাবল চাইজৰ হ'ব লাগিব ডোটো। এতিয়া ব্ৰেডটো এতিয়া ফুলিবলৈ দি থৈ আহিছোঁ, মানে ডোটো 1 ঘণ্টাৰ পাছত চাবগৈ লাগিব। আৰু এতিয়া বেছিকৈ আমনি কৰি আছে, তাকো গা পা ধুৱাই আনোগৈ, একেবাৰে আজৰি কৰি আনোগৈ। আইয়া দেখিছেনে ইমান দুষ্ট। আহিলে এইখিনি ময়দাখিনি মই প্ৰায় 1 ঘণ্টা ৰেষ্ট কৰিব দিলোঁ। ধুনীয়াকৈ ফুলি আহিলে এইটো। এতিয়া এইটো মই কৰা ধৰণে কৰিলেই হ'ব। ব্ৰেডটো একেবাৰে জইনটো একদম ভালদৰে মাৰিব লাগিব, চিল কৰিব লাগিব, মানে নহ'লে ব্ৰেডটো ফাটি ফাটি যায়। অকণমান তেল দিছোঁ আৰু লোভ পেনটো চাৰিওফালে ভালদৰে সানি লৈছোঁ। ভৰাই দিম আৰু এই ধৰণে ভালদৰে স্প্ৰেড কৰি দিম চাৰিওফালে। আৰু ইয়াৰ ওপৰত অকণমান তেল দি দিছোঁ। আপোনালোকে বাটাৰো সানিব পাৰে, কিবা এটা দিলেই হয় মইষ্ট কৰি ৰাখিবলৈ। অকণমান তেল সানি দিছোঁ। মই এই ডাঙৰ চুৱেটো দি ঢাকিছোঁ, কাৰণ যাতে ওপৰলৈ ফুলি আহিলে আকৌ লাগি নাযায়, সেইকাৰণে এইটো দি ঢাকিছোঁ। আৰু 50 মিনিটৰ কাৰণে ৰেষ্ট কৰিব দিম। এতিয়া মিষ্টিকক গা পা ধুৱাই আজৰি কৰি আনিলোঁ, আৰু তাক গা ধুৱাওঁতে কি হয় মোৰ জানেই নহয়, ময়ো গা ধোৱা নিচিনাই হৈ যাওঁ, সেইকাৰণে ময়ো গাটো ধুই ড্ৰেছ চেঞ্জ কৰি আহিলোঁ। আৰু বিলাহীকেইটা ন অকণমান এই ধৰণে ফুটা ফুটা কৰি দিছোঁ, তেতিয়া ভালদৰে ভিতৰলৈকে সিজে। এয়া বিলাহীখিনি পুৰি লৈছোঁ এতিয়া গেছত। I hope
অকণমান আদা লৈছোঁ আদা সৰহকৈ দিলে নহয় বিলাহীৰ পিটিকাখন খাই বিৰাট টেষ্টি লাগে ইয়াতে এটাকে বিলাহীবোৰ দি এইধৰণে মোহাৰি দিব তেতিয়া বেছি ভাল লাগে দুটামান মান ধনিয়া পাত দিছোঁ বিৰাট টেষ্টি হয় খালি দুটা পিঁয়াজ দি মিহি মিহি কাটি এটা জলকীয়া দিছোঁ জলকীয়াটো সোৱাদ অনুসৰি বেছি কম কৰিব পাৰিব আৰু ইয়াত নহৰু আৰু জলকীয়াটো পুৰিও দিব পাৰে তেতিয়াও বিৰাট টেষ্টি লাগে মান কৰি নিমখ মিক্স কৰি দিম হৈ গ'ল এইখিনি পিটিকাখিনি জাষ্ট হ'ল পিটিকাখিনিত নহয় জলকীয়া যদি পুৰি দিয়া লগতে নহৰু পুৰি দিয়ে ইমান ধুনীয়া হয় খাবলৈ সেয়াই এতিয়া ভাত পানী চব ৰেডি হৈ গ'ল মিচিকক মই খোৱালোঁ আৰু এখেত অফিচত আহিলে আমি ভাতকেইটা খাম প্ৰিহিট হ'ব দিলোঁ 10 মিনিট 180 ডিগ্ৰী প্ৰিহিট হ'ব দিছোঁ আৰু এতিয়া ব্ৰেডটো দি দিব পাৰি আৰু কিবা হৈ আছে দেখিছেনে কিমান ফুলি গ'ল এইটো জেগাত বাটাৰো সানিব পাৰিব খালি গাখীৰ সানিলে কি হয় জানেনে গাখীৰ সানিলে ইয়াৰ ওপৰত ধুনীয়া ব্ৰাউন মানে পিনাক ব্ৰেডৰ নিচিনা কালাৰ এটা আহে মই ব্ৰাছডাল আজি বিচাৰি নাপালোঁ সেইকাৰণে চামুচ এখন দিয়ে সানিছোঁ 30 মিনিটৰ কাৰণে 180 ডিগ্ৰী দিছোঁ এইটো চব ব্ৰেডটো হ'ল নিচিনাই লাগিছে উলিয়াই আনো আৰু মই 35 মিনিট কৰি দিলোঁ 30 মিনিট দিছিলোঁ প্ৰথমতে কুলিং ৰেগডালৰ ওপৰত দিছোঁ ইয়াৰ পৰা বাটাৰ সানি দিব লাগিব এই ধৰণে চাৰিওফালে ভালদৰে বাটাৰ সানি দিব এতিয়া সাইডবোৰ অকণমান কাটি লৈছোঁ এই ধৰণে আৰু গৰম হৈ আছে একদম এতিয়া ব্ৰেডটো কোমল কৰিবলৈ একদম পুৰা সফট কৰিবলৈ এনেকুৱা ডেম ক্লথ এখন ল'ব আৰু এইটো ঢাকি থৈ দিব ভালদৰে তেতিয়াতো মাৰ্কেটত পোৱা নিচিনাই হ'ব আৰু ভালদৰে ঠাণ্ডা হ'ব দিব এইটো ব্ৰেডটো ভালদৰে ঠাণ্ডা হৈ গ'ল এইটো সব ব্ৰেডটো কিমান সফট হৈছে এই ধৰণৰ নাইফখন লৈছোঁ ব্ৰেড কটা নাইফ হয় তাৰপিছত এইখন চব তুমি কিনা ব্ৰেডখনৰ নিচিনা হৈছে নে বাৰু এতিয়া ব্ৰেড কিখন বা পিনাট বাটাৰ স্যান্ডউইচকে বনাই দিওঁ খাবলৈ তাৰ কাৰণে পিনাট বাটাৰ লাগিব আৰু এইটো ক্ৰিমি পিনাট বাটাৰটো হয় ক্ৰাঞ্চিটো ল'ব পাৰে কোনোবা যদি হেলদি ডায়েট ফ'ল' কৰিছে এই ধৰণে পিনাট বাটাৰ স্যান্ডউইচ বনাই খাব পাৰে আৰু ইয়াত ময়দা সলনি আটা ব্যৱহাৰ কৰিব পাৰে এই চাৰিফালে ভালদৰে আনিছোঁ সানি লৈছোঁ পিনাট বাটাৰ ইয়াৰ ওপৰত কলো দিব পাৰে তেতিয়াও ভাল লাগে খাই ইয়াৰ ওপৰত আৰু এখন ধৰণে জইন দি দিলোঁ বাটাৰ দিছোঁ এইটো দি দিছোঁ এইটো চাইডটো অকণ বাটাৰ সানি দিছোঁ এয়া আমাৰ স্যান্ডউইচ ৰেডি হৈ গ'ল এয়া চব খাবলৈও বহুত টেষ্টি হয় কিন্তু ট্ৰাই কৰি চাব পাৰে গৰম কৰি খাইছে মিচিকে এনেকৈ পিনাট বাটাৰ স্যান্ডউইচ বনাই খাবচোন বিৰাট টেষ্টি হয় লগতে পিনাট বাটাৰটো বহুত হেল্ডি হয় আৰু এটা কথা ক'ম বুলি ভাবিছোঁ আজিকালি সকলোৱে বিভিন্ন ধৰণৰ খাদ্য বা যিকোনো ইউটিউব চেনেল খুলিছে তাৰ কিছুমান ইউটিউব চেনেল আছে তাৰে মোৰ এটা ভাল লগা হৈছে সুইট মোনা নামৰ ইউটিউব চেনেল এনেকুৱা ৰন্ধা বঢ়াৰ ভিডিঅ'ই দিয়ে চাবগৈ পাৰে ভাল চেনেল হয় লিংকটো মই ডেছক্ৰিপশ্যন বক্সত দি দিম চাবচোন এবাৰ ভালেই পাব আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰোঁ যদি ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই মিউজিক বাই 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 Bye bye.